আজি ওয়ার্ল্ড হাইপারটেনশন ডে। এই উপলক্ষে দ্য হ্যান্ডস ফাউন্ডেশনের প্রশংসনীয় পদক্ষেপ। তামুলপুর জেলার কটাবাড়ি দ্য হ্যান্ডস ফাউন্ডেশনে বৃহস্পতিবারে আয়োজন করে বিনামূলীয়া চিকিৎসা শিবির। শিবিৰটোত শতাধিক ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ যোগান ধৰাৰ উপৰিও তেজৰ হিমোগ্লোবিন আৰু মধুমেহ পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে দ্য হ্যান্ডস ফাউন্ডেশনে বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা বিটিসি প্ৰশাসনৰ সহযোগত ৩৬খন মোবাইল মেডিকেল ইউনিটৰ জৰিয়তে সমগ্ৰ বিটিসিৰ গাঁৱে ভূঞে মোবাইল চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অজস্ৰ লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আহিছে। ইয়াৰে তামুলপুৰ জিলাত 5খন মোবাইল মেডিকেল ইউনিটৰ জৰিয়তে প্ৰায় 40,000 ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ। আমাৰ কৰ্পোৰেট অফিচ হ'ল আপোনাৰ গুৰগাঁও, উত্তৰ প্ৰদেশত। সো আমি ইয়াতে BTR গভৰ্ণমেণ্টৰ লগত এছ'চিয়েট হৈ আগষ্টৰ 3 তাৰিখৰ পৰা আমি ইয়াতে অপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। অভাৰঅল আমাৰ 36খন মোবাইল মেডিকেল ইউনিট এণ্টায়াৰ BTRত আছে। তাৰমানে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা, তামুলপুৰ এনেকৈ মিলি আমাৰ 36খন ভেহিকেল ইয়াতে কাম কৰি আছে। আৰু যোৱা 9 মাহত, যোৱা বছৰ 2023 আপোনাৰ আগষ্টৰ 3 তাৰিখৰ পৰা এতিয়ালৈকে আমি নিয়াৰ এবাউট 35,000 to 40,000 আমি বেনিফিচিয়াৰিজ আমি ট্ৰিট কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ গাঁৱত গৈছোঁ আমি। যদি মই স্পেচিফিকেলি তামুলপুৰৰ বিষয়ে কওঁ, তামুলপুৰত আমি প্ৰতিখন আমাৰ MMU, ডেট মিনছ আপোনাৰ মোবাইল মেডিকেল ইউনিটে 22টাকৈ কেম্প কৰে, 22খন বেলেগ বেলেগ ভিলেজ বা চুপাত। চ' সেনেকৈ আমি 110খন ভিলেজ আমি এটা মাহত কভাৰ আপ কৰোঁ আমি, ঠিক আছে। আৰু ইয়াৰে উপৰিও আমি দি হান্স ফাউণ্ডেশ্যন আমাৰ অপাৰেশ্যন চলি আছে আপোনাৰ মেঘালয়ত আমি চাব চেণ্টাৰ আমি চলাই আছোঁ। 50 চাব চেণ্টাৰ। আজি কিমান ৰোগীক চিকিৎসা কৰিলে? আজি কিমান ৰোগীক চিকিৎসা কৰা হ'ল? মানে বুজি নাপালো। বৰ্তমানলৈকে এতিয়ালৈকে আপোনাৰ 50টামান ৰোগী আমি চিকিৎসা কৰিলোঁ। স্পেচিফিকেলি আমাৰ আজি কেম্পটো আছিলে আপোনাৰ ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে হয় অহাকালি 17 মে'ত আমাৰ ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে আমি চেলিব্ৰেট কৰোঁ। চ' তাৰে হেৰিতে আমি তাৰমানে যোৱা 5 দিন ধৰি আমি তাৰমানে সেনেকৈ কেম্প কৰি আছোঁ আৰু হাইপাৰটেনশ্যনৰ ওপৰত আমি এৱেৰনেছ কৰি আছোঁ। আজিও আমাৰ ডক্টৰে যিখিনি আমাৰ ৰোগী আহিলে ইয়াতে ৰোগীক সেইখিনি কথা বুজালে, হাইপাৰটেনশ্যনত কি কি কৰিব লাগে বা কেনেকৈ তেওঁলোকে গম পাব তেওঁলোকৰ হাইপাৰটেনশ্যন হৈছে বা কি কি খাব লাগে, কি কি এভইড কৰিব লাগে। চ' সেইখিনিৰ ওপৰত এটা আজি আমি স্পেচিফিকেলি আমি এটা কেম্প কৰিছোঁ। তলতো যদি 80 ওপৰত থাকে সেইটো আমি উচ্চ ৰক্তচাপ বুলি কওঁ। নৰ্মেলি আপোনাৰ 120ৰ পৰা 140ৰ ভিতৰতো প্ৰি হাইপাৰটেনশ্যন বুলি কয়, মানে হ'ব পৰা চান্স থাকে, বুজিছে। তো ইয়াত আমি যিমানখিনি দেখিছোঁ, আপোনালোকৰ মানুহবিলাকে মেডিচিন বহুত কমেই খায়, সদায় খাব লাগে যেতিয়া প্ৰেছাৰ হয়। মানে ধৰি লওক প্ৰেছাৰৰ মানে আপুনি এনেকুৱা কৰে ন কি মোৰ আকৌ লক্ষণ দেখা নাই, মানে এইটো জৰুৰী নহয় কি আপোনাৰ প্ৰেছাৰ হোৱা মানে চবৰে লক্ষণ মানে থাকিব। এনেকুৱা আছে ন কিছুমান ডক্টৰ তাত গ'লে গম পাব মোৰ প্ৰেছাৰ আছে, আগতে মানে ভাবে কি এনেই কৈছে নেকি ডক্টৰে, এনেকুৱা নহয়। মানে বেছিভাগ প্ৰেছাৰ মানে আপোনাৰ লক্ষণ নেদেখায়, তাৰমানে আমাৰ মূৰটো বিষায়, মূৰ ঘূৰাই, কিছুমান ভৰি ফুলে, বহুত কাৰণত মানে আপোনাৰ প্ৰেছাৰটো হয়, মানে বুজি পাইছে। এতিয়া মানে প্ৰেছাৰৰ কাৰণে আপোনাৰ ধৰি লওক মানে কেনেকুৱা আপোনালোকে কি কৰিব লাগিব, সেইটো যিটো আমাৰ লাইফ ষ্টাইল আজিকালি